দুজন ব্যক্তিক যেটো বঁটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026। এই বিষ্ণু ৰাভা এৱাৰ্ড আমি দুজন ব্যক্তিক আগবঢ়াম। এজন হৈছে মানিক বৰবায়ন, তেখেত এগৰাকী প্ৰতিথ তথা বৈষ্ণৱ গুৰু। তেখেতৰ গোটেই জীৱন নৱ বৈষ্ণৱ সমাজৰ আদৰ্শ আৰু সংস্কৃতি সংৰক্ষণ সংবৰ্ধন প্ৰচাৰৰ কাৰণে সত্ৰীয়া সংস্কৃতিৰ জৰিয়তে সমগ্ৰ অসমতে তেখেতৰ অৱদান আগবঢ়াইছে। তেখেত বৈষ্ণৱ দৰ্শনত বিশ্বাসী। তেখেতৰ যথেষ্ট উল্লেখনীয় আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ অৱদানে অসমৰ সমাজ জীৱনখনক তেখেতে মহিয়ান কৰি থৈ গৈছে। গতিকে মই আজি বিষ্ণু ৰাভা বঁটা নৃত্যৰ শিতানত আমি মানিক বৰবায়ন ডাঙৰীয়ালৈ আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। 1960 চনৰ 6 ডিচেম্বৰৰ দিনাখন ৰংজুলি গাঁৱত গোৱালপাৰাত তেখেতৰ জন্ম হৈছিল। তেখেতে গুৱাহাটী এখন গভৰ্ণমেণ্ট আৰ্ট এণ্ড ক্ৰাফ্ট কলেজ, সেই আৰ্ট এণ্ড ক্ৰাফ্ট কলেজত অধ্যয়ন কৰিছিলে। তেখেতে ফাইন আৰ্টছত বৰোদাৰ পৰা তেখেতে ডিপ্ল'মা গ্ৰহণ কৰিছিলে। তেখেতৰ বিভিন্ন সৃষ্টিসমূহ সমগ্ৰ দেশৰ বিভিন্ন স্থানত প্ৰদৰ্শিত হৈছে। তেখেতৰ বিভিন্ন এক্সিবিশ্যন, ললিত কলা একাডেমীত, ইণ্টাৰনেশ্যনেল প্ৰিণ্ট বাইনিয়েল ভূপালতো তেখেতে এই প্ৰদৰ্শন তেখেতে কৰিছিলে। গতিকে এই ফাইন আৰ্টছত এগৰাকী বিশিষ্ট ব্যক্তিলৈ এই বঁটা আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছোঁ। নেশ্যনেল লেভেল এৱাৰ্ড আজানপীৰ এৱাৰ্ড 2025 এই বঁটাটো আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক। শামছুদ্দিন আহমেদ ডাঙৰীয়া তেখেত এগৰাকী ৰেগুলাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰ্টিষ্ট, অন্যহাতে দূৰদৰ্শনৰ আৰ্টিষ্ট। তেখেতে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ত 1985 চনতেই নিয়মীয়াকৈ তেতিয়াৰ পৰাই তেওঁ অনুষ্ঠান পৰিৱেশন কৰি আহিছে। তেখেতে অসমীয়া ফিচাৰ ফিল্ম যি চিনেমাখন পৰিচালনা কৰিছিল আমাৰ অতি আদৰৰ ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে, চিৰাজ, সেই চিৰাজতো তেখেতে গীত পৰিৱেশন কৰিছিল। তেখেত অসম চৰকাৰৰ এজন শিল্পী পেঞ্চনাৰ। তেখেতে শিল্পী সম্বৰ্ধনা আদি কৰি মাননীয় মুখ্যমন্ত্ৰী শিল্পী সম্বৰ্ধনা বঁটা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা 2020 চনত তেওঁ লাভ কৰিছিল। তেখেতে NEZCCৰ গুৰু শিষ্য পৰম্পৰাৰ অধীনত তেখেতে সেই বঁটাও লাভ কৰিছিল। তেখেতে বিভিন্ন বঁটা বাহনেৰে তেখেত সন্মানিত হৈছে। তেখেত মূলতঃ জিকিৰ আৰু জাৰিৰ এগৰাকী শিল্পী। গতিকে এই 2025 বৰ্ষৰ বাবে 3 বছৰৰ মূৰে যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি এৱাৰ্ড কমিউনেল হাৰমনিৰ কাৰণে প্ৰদান কৰা হয়, সেই বঁটাটো আমি প্ৰদান কৰিছোঁ শ্ৰদ্ধাৰ শামছুদ্দিন আহমেদলৈ। 2026 বৰ্ষত আমি এই বঁটা আমি প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিত তথা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ। গীতা উপাধ্যায় ডাঙৰীয়ানীক ইতিমধ্যে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে। তেখেতে সাহিত্য একাডেমী বঁটাও তেখেতে লাভ কৰিছে। তেখেত তেজপুৰত থাকে। বৰ্তমান তেখেত 88 বছৰ তেখেতে ভৰি দিছে। তেখেতৰ এই বৰ্ণাঢ্য জীৱনৰ পৰিক্ৰমাই
অসমৰ বিভিন্ন সমাজ জীৱনখনলৈ তেখেতে অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতি আগবঢ়াই তেখেতৰ অৱদান আগুৱাই লৈ গৈছে। সতী সাধনী আমি সকলোৱে জানো, অসমৰ এগৰাকী মহীয়সী নাৰী, যিগৰাকী নাৰীয়ে নিজৰ মাতৃভূমিৰ কাৰণে নিজে জীৱন বলিদান দিছিল। সেইগৰাকী মহীয়সী নাৰীৰ নামত এগৰাকী নাৰীক এই বঁটা আমি দিবলৈ পাই খুব আনন্দিত হৈছোঁ। মই আমাৰ ষ্টেট লেভেল আৰু নেশ্যনেল লেভেলৰ সন্মানীয় যিসকল বিচাৰক, সেই বিচাৰকসকলকো মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আটাইকেইজন বঁটা প্ৰাপকক অহা 20 জুন তাৰিখে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ মুকলি অনুষ্ঠানত বঁটাসমূহ আগবঢ়োৱা